ইতি গন্ধ পুষ্পে বেশা যুগ কন্যাকাল বেশা যুগ দান সংসায় নম তাত হাঁহিটা ক'ত দিয়া নহয় চাউলটাকে মাৰি দিয়ে হাঁহিটা বোলে দলিয়াই দিয়া এনেকে আকৌ এপাক লোৱা ইতি গন্ধ পুষ্পে গৈ থাকা ইতি গন্ধ পুষ্পে কন্যাকাল মাহ দুশ খন্দন উদ্দেশ্যক গুড় তেল দানাই নম ইয়াত দি দিয়ে আকৌ শান্তি কৰা এইটো শান্তি কৰা হাঁহকেইটাও শান্তি কৰা পানী মাৰি দিয়া ঘৰত সম্পূৰ্ণ হাঁহকেইটা মাৰি দিয়া হাঁহকেইটাটো মাৰি দিয়া এতিয়া তুমি ধৰিব পাৰিব লাগিছিলে ন ওচৰৰ কিবা লাঠি এটা হ'লেও দি দিয়ক তাৰপিছত এনেকৈ ধৰি থাকিব সোঁহাতে পানীত ধৰি ৰাখে নহয় সোঁহাতে পানীত ধৰা বাঁহতে দাদা নমো বিষ্ণুৰুম তথদু মধ্য শিশু জগত্যা চৈত্য মাছে মীন ৰাশি স্থিতি ভাস্কৰী কৃষ্ণ পক্ষে অষ্টমীয়ান তিথৌ গোত্ৰম কি কাশ্যপ ঋষি গোত্ৰায়া তোমাৰ নাম তেজস্বিনী দেৱ্যা দেৱ্যা বুলি কয় দেৱ্যা কন্যাকাল বেশা যুগ দুশ খন্দন উদ্দেশ্যক ৰাজহংস জন্যে ভগৱত বাসুদেৱ সুপ্ৰীতি কামনয়া ইত্যাদি নৱগ্ৰহ দেৱতা সুপ্ৰীতি কামনয়া মনোগতখিনি সংসিদ্ধি লাভ জনিত ভোজ্য সহিত ৰাজহংস দান জন্যে কাশ্যপ ঋষি গোত্ৰশ্ৰী মেঘনাথ দেৱ শৰ্মা অহম ব্ৰীণে এতিয়া সাজু কৰে যথাবিহিত হিতকৰ্ম কৰোঁ